নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদৰ চতুৰ্থটো ভিডিঅ' অৰ্থাৎ অনুশীলনী 2.4। তোমালোকলৈ এটি অনুৰোধ থাকিল, আমাৰ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ দুয়োটা শ্ৰেণীৰে আমাৰ ভিডিঅ' আপলোড কৰি থকা হৈছে। ইয়াতে দেখা গৈছে যে দশম শ্ৰেণীৰ ভিডিঅ'ত নৱম শ্ৰেণীৰ তুলনাত অকণমান বেছি ভিউজ আহিছে বা লাইক কমেণ্ট আহিছে। গতিকে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ জনালোঁ, তোমালোকেও যাতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰা লগৰ লগত। আৰু কিবা অসুবিধা থাকিলে, কিবা বুজি নাপালে কমেণ্ট কৰিবা। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী 2.4, ইয়াতে প্ৰথম প্ৰশ্নটো সুধিছে, তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। এটা তাৰমানে এইটো কোনটোৰ উৎপাদক আমি আগৰ চেপ্টাৰত আগৰ অনুশীলনীটোত এটা কাম কৰিছিলোঁ কি, এই যিটো আমাৰ বহুপদ দিছে এই বহুপদৰে এইটো হৰণ কৰি চাইছিলোঁ, হয়নে? হৰণ কৰি চাওঁতে যদি আমাৰ ভাগশেষ বা বাকীটো আমাৰ 0 ৰৈছিলে তেতিয়াহ'লে আমাৰ উৎপাদক হয় বুলি ক'ম। আকৌ যদি বাকী বেলেগ কিবা আছিলে তেতিয়াহ'লে আমাৰ উৎপাদক নহয় বুলি কৈছিলোঁ, নহয় জানো? কিন্তু ইয়াতে আমাৰ তেনেদৰে আমাৰ ইমান কষ্ট কৰি চাব নালাগে, ইয়াতে আমাৰ সহজতে হ'ব। কেনেকুৱা সহজ হ'ব চাবা। তাৰমানে কি, আমাৰ আছিল উৎপাদক উপপাদ্য মানে কি হ'ল, যদি আমাৰ এটা বহুপদ px ইকুৱেল টু কিবা এটা চামথিং আছে, ধৰা হ'ল এইখিনিয়ে x³ প্লাছ x² প্লাছ x+1, এইটো এটা px এটা বহুপদ। ইয়াৰে আন এটা উৎপাদক আছে x+1। যদি উৎপাদক হয় তেতিয়াহ'লে আমাৰ কি হ'ব, x ইকুৱেল টু -1 হ'ব। মানে এইখিনি ইকুৱেল টু 0 হয় যে, তাৰ পৰা 1টো হৈ গ'লে সেইফালে -1 হয়। তাৰমানে কি হ'ল, ইয়াতে এটা আমাৰ মূল বা শূন্য কি হ'ব, -1 হ'ব। ইয়াতে যিটো থাকে x+1 হ'লে এটা শূন্য আমাৰ কি হ'ব, -1। আকৌ এইটো -1 থাকিলে আমাৰ কি হ'ব, x-1 যদি হ'ল হয় তেতিয়াহ'লে আমাৰ কি, +1টো আমাৰ এটা উৎপাদক। তেনেহ'লে এইটো আমি এনেদৰে কৰি চাম। ইয়াতে আমাৰ ধৰা হ'ল, আচ্ছা এইটো মই এখন বেলেগ স্ক্ৰীন লৈছোঁ, তাত সুবিধা হ'ব। এতিয়া ধৰা হ'ল px ইকুৱেল টু এইখিনি আমাৰ x³ প্লাছ x² প্লাছ x+1। এতেকে আমাৰ কি ল'ম আমি, p-1। গতিকে যিহেতু আমাৰ x+1টো এটা উৎপাদক আছিল, গতিকে আমাৰ -1। এইটো কিহৰ মতে পালোঁ, আমাৰ উৎপাদক উপপাদ্য মতে। এইখিনি হ'লে আমাৰ কি হ'ব, ইয়াতে আমাৰ আগতেও কোৱা হৈছিলে তোমালোকক, এইটো মেচিন বুলি ভাবিবা। এইটো আমাৰ পিৰ ভিতৰত আমাৰ এইটো x ভৰালে এনেকুৱা বস্তু ওলায়। অৰ্থাৎ আমাৰ ইয়াতে আমি ধান ভৰালোঁ, চাউলৰ নিচিনা ওলায়, এইখিনি চাউল বুলি ধৰি লোৱা। তেনেকৈ আমাৰ পিৰ ভিতৰত আমাৰ কি, যদি -1 বহং, xৰ ঠাইত যদি -1 বহং, ইয়াতে আমাৰ য'ত য'ত x আছে তাৰ ঠাইত আমাৰ -1 হ'ব। গতিকে এইটো -1 হোল কিউব প্লাছ ইয়াতে -1 হোল স্কুৱেৰ প্লাছ ইয়াতে -1 প্লাছ এইটো 1। ইয়াতে আমি বেলেগ কিবা পাব পাৰোঁ। ইয়াতে যেনিবা এখন বিস্কুট ভৰাই দিছোঁ, বিস্কুট ভৰালে আমাৰ কি হ'ব, এই বিস্কুট কিউব হ'ব, প্লাছ এতিয়া বিস্কুট স্কুৱেৰ হ'ব, প্লাছ বিস্কুট প্লাছ এনেকুৱা টাইপৰ। এতিয়া আমাৰ কি হ'ব, এইটো কৰিলে আমাৰ গম পাম, এইটো কিউব কৰিলে -3টা হ'লে আমাৰ এইটো -1 হ'ব। আকৌ এইটো স্কুৱেৰ কৰিলে এইটো প্লাছত হ'ব। এইটো আমাৰ ডাইৰেক্ট -1 হ'ল আৰু এইটো +1 হ'ল। গতিকে আমাৰ দুটা মাইনাছ আছে, দুটা প্লাছ আছে, অৰ্থাৎ আমাৰ কি হ'ল, 0 হ'ল। 0 হ'লে কি হয়, এইটো উৎপাদক হয়। এতেকে আমাৰ কি হ'ল, ইয়াতে 4টা অপশ্যন আছিলে আমাৰ। প্ৰশ্নটো চাবা, আমাৰ এইটো উৎপাদক হয়। এতিয়া বাকীকেইটা আমাৰ উৎপাদক নহয়, কিন্তু তোমালোকে যদি পৰীক্ষা কৰি চাব পাৰিবা। চালে আমাৰ কেনেকুৱা হ'ব চাবা, মই এটা চাই দিছোঁ। ইয়াতে আমি যদি px ইকুৱেল টু যদি আমাৰ এটা ধৰোঁ, এইখিনি কি হ'ল, x⁴ প্লাছ x³ প্লাছ x² প্লাছ x+1। এইটো যদি px ধৰোঁ, আমাৰ p-1 ইকুৱেল টু আমাৰ কি হ'ব, ইয়াতে -1 হোল টু দি পাৱাৰ 4 প্লাছ -1 হোল কিউব প্লাছ -1 স্কুৱেৰ প্লাছ -1 আকৌ এটা 1। ইয়াতে আমি চালে গম পাম, এইটো আমাৰ টু দি পাৱাৰ 4 আছে, গতিকে এইটো প্লাছ হ'ব। 1 হ'ল, এইটো -1, এইটো +1, এইটো আকৌ -1, এইটো +1। এতিয়া আমি গম পালোঁ, +1 থাকে 3টা, -1 থাকিল 2টা, গতিকে আমাৰ কি থাকিল, এটা 1 জমা থাকিল। যিহেতু এইটো 0 নহয়, এইটো নহয়, বাকীকেইটাও নহ'ব। এতিয়া আমাৰ কোনটো হয় সুধিছে, এটা আমি উত্তৰ পাইছোঁৱে, তো সেইটো কনফাৰ্ম হোৱাৰ কাৰণে বাকীকেইটা এনেদৰে চাই ল'বা। এতিয়া 2 নম্বৰটো চাবা। 2 নম্বৰ সুধিছে, উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটোৰ ক্ষেত্ৰত gx pxৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। ইয়াতে চাবা, px টো এটা বহুপদ দিয়া আছে, আকৌ gx টো আমাৰ এটা বহুপদ দিয়া আছে, হয়নে? ইয়াতে আমাৰ কি হয়, এই gxটো ইয়াৰ উৎপাদক হয় নে নহয় চাবা। ইয়াতে আমাৰ ধৰা হ'ল,
ইয়াতে দিয়াই আছে যেহেতু px ইকুৱেল টু 2x³ প্লাছ x স্কুৱেৰ মাইনাছ 2x মাইনাছ 1 এতিয়া আমাৰ কি হ'ব এটাকে আমাৰ কি ল'ম p এতে x প্লাছ 1 আছিলে গতিকে আমাৰ কি হ'ল মাইনাছ 1 হ'ল p মাইনাছ 1 ইকুৱেল টু 2 ইনটু এটো মাইনাছ 1 কিউব প্লাছ মাইনাছ 1 স্কুৱেৰ মাইনাছ 2 ইনটু মাইনাছ 1 মাইনাছ 1 এতিয়া আমাৰ এইখিনি কৰিলে আমাৰ এতে তিনিটা মাইনাছ আছে গতিকে এটো মাইনাছ হ'ব মাইনাছ 2 হ'ব আৰু এটো স্কুৱেৰ আছে গতিকে প্লাছ হ'ল প্লাছ 1 এটো আমাৰ কি হ'ল মাইনাছ আৰু এটো মাইনাছে প্লাছ হ'ল প্লাছ 2 আৰু এটো মাইনাছ 1 গম পালো ইয়াতে গোটেইখিনি আমাৰ 0 হ'ল যেহেতু 0 হ'ল এটাকে আমাৰ কি হ'ল gx px ৰ এটা উৎপাদক হয় এটাকে gx px ৰ এটা উৎপাদক হয় এইখিনি নেক্সট আবা 2 নম্বৰটো এনেকৈ দিয়া আছে px equal to x³ plus 3x square plus 3x plus 1 এইটো যেতিয়া আমাৰ gx ত আছে আমাৰ x plus 2 আছে গতিকে আমাৰ কি হ'ব এটাকে p minus 2 equal to ইয়াতে হ'ব minus 2 whole cube plus 3 into minus 2 whole square plus 3 into minus 2 plus 1 equal to আমাৰ ইয়াতে হ'ব এইটো minus 8 হ'ব এইটো আমাৰ প্লাস হৈ গল প্লাস হলে আমাৰ 2 2 গুণ 4 আৰু 4 3 গুণ 12 প্লাস 12 আৰু এইটো মাইনাস হ'ব মাইনাস 3 2 গুণ 6 আৰু প্লাস 1 ইয়াতে আমি চাম এই ধনাত্মক আছে অকল 12 টো 1 2 আছে 12 কে 13 আছে ধনাত্মক হল 13 আকৌ ঋণাত্মক হল 8 6 14 মাইনাস 14 ইকুৱেল টু মাইনাস 1 যেহেতু আমাৰ ইজ নট ইকুৱেল টু এটো 0 হল হয় না এটাকে লিখিব পাৰো এটাকে gx, px ৰ এটা উৎপাদক নহয় নেক্সট 3 নম্বৰটো চাবা 3 নম্বৰটোত আছে আমাৰ px equal to x³ - 4x square plus x plus 6 এটাকে আমাৰ কি হ'ব ইয়াতে আমাৰ gx আছিল x - 3 গতিকে আমাৰ প্লাস 3 ধৰব লাগিব p plus 3 equal to ইয়াতে 3³ - 4 into 3 square plus 3 plus 6 ইয়াতে কৰিলে আমাৰ কি হ'ব ইয়াতে 3 3 গুণ 9 9 গুণ 27 27 ৰ লগত 3 যোগ কৰিলে 30 হ'ল 30 আৰু 6 36 আকৌ এটো আমাৰ 3 3 গুণ 9 4 9 গুণ 36 36 equal to 0 হ'ল 0 পালো এটো গতিকে আমাৰ মূল হয় এটাকে আমাৰ কি হ'ল px gx ৰ এটা উৎপাদক হয় এতিয়া আমি 3 নম্বৰটো চাবা 3 নম্বৰটো ইয়াতে সুধিছে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা ইয়াতে কি হয় উৎপাদক হয় বুলি কৈছে কোনটো x - 1 টো গতিকে আমাৰ ইয়াতে +1 p +1 টো আমি ভৰাই চাম গতিকে এতিয়া চাবা ইকুৱেল টু 0 হ'ব আৰু ইয়াতে দিয়া আছে p x equal to x square plus x plus k এতে কি আমি একলাই লিখি দিব পাৰো আমাৰ উৎপাদক উপপাদ্য মতে আমাৰ কি হয় p আমাৰ x - 1 আছিল নহয় গতিকে ইয়াতে প্লাস দিব লাগিল p1 equal to 0 হ'ব ইয়াতে আমাৰ p 1 ৰ মানটো ইয়াতে যদি বহাই চাও তেতিয়া হলে কি হ'ব 1 square plus 1 plus k equal to 0 ইয়াৰ পৰা আমাৰ কি হ'ল এটো 1 square মানে 1 আৰু 1 গতিকে আমাৰ 2 হ'ল হেফালে গলে -2 হ'ব গতিকে k equal to -2 এটাকে নিৰ্ণয় মান k equal to -2 হ'ল এইখিনি নেক্সট আমাৰ 2 নম্বৰটো দিছে ইয়াতে দিয়া আছে px equal to given এইটো লিখিবা px equal to 2x square plus kx plus √2
ইয়াতে দিবা তেনেদৰে যে এটাকে আমাৰ কি হ'ল উৎপাদক উপপাদ্য মতে আমি পাওঁ ভালদৰে লিখিবা তোমালোকে ইয়াতে কি হ'ব P1 = 0 হয় ইয়াতে আমি P1 টো ইয়াতে বহালে আমাৰ কি হ'ব 2 × 1 স্কয়াৰ প্লাছ k × 1 প্লাছ √2 = 0 হ'ল ইয়াৰ পৰা আমি যদি মান বহাও তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 2 হ'ল আকৌ এইটো √2 হ'ল 2 প্লাছ √2 সেইফালে গ'লে মাইনাছ হ'ব আৰু k × 1 k থাকিব k = এইফালে -2 -√2 এইটো এইফালে গ'ল এইটো এইফালে গ'ল তো এইখিনি মান এটাকে নিৰ্ণয় মান k = এইখিনি নেক্সট আমাৰ 3 নম্বৰত আছে px = kx² - √2x + 1 এইটো উৎপাদক মতে আমি পাওঁ কি হ'ব P1 = 0 ইমপ্লাইজ কি হ'ব ইয়াতে k × 1 স্কয়াৰ -√2 × 1 + 1 = 0 ইয়াতে আমাৰ কি হ'ব k × 1 স্কয়াৰ মানে k থাকিব এইটো আমাৰ কি হ'ল √2 টো সিফালে গ'লে এইটো √2 1 পূৰণ হ'লে √2 হ'ব সেইফালে গ'লে আমাৰ কি হ'ব k = এইটো √2 হ'ল আকৌ 1 টো সেইফালে গ'লে -1 হ'ব এটাকে নিৰ্ণয় মান k = √2 - 1 এইখিনি নেক্সট আমাৰ 4 নম্বৰটো চাবা দিছে আমাৰ px = kx² - 3x + k ইয়াতে আমাৰ উৎপাদক উপপাদ্য মতে আমি পাওঁ P1 = 0 ইমপ্লাইজ হ'লে আমাৰ কি হ'ব k × 1 স্কয়াৰ -3 × 1 + k = 0 k × 1 স্কয়াৰ মানে k হ'ব এইফালে k থাকিল আচ্ছা এইটো k 2k হ'ল 2k = 3 টো এইফালে গ'লে +3 হ'ল আকৌ k টো 2 টো এইফালে নিলে k = 3/2 হ'ল 3/2 হ'ল এটাকে k ৰ নিৰ্ণয় মান 3/2 এইখিনি নেক্সট আমাৰ 4 নম্বৰটো চাবা ইয়াতে সুধিছে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰা তোমালোকে 8ত ভালদৰে পাইছা এতে কৰিলে চাবা প্ৰথমটো আমাৰ কি হয় ইয়াতে আছে প্ৰথমটো 12x² - 7x + 1 স্ক্ৰীনখন হালাই লৈছোঁ ইয়াতে প্ৰথমটো আছে আমাৰ কি 12x² - 7x + 1 ইয়াতে তোমালোকে মন দিবা আমি উৎপাদক বিশ্লেষণ কৰাৰ সময়ত x² মানে যেটো আমাৰ চলকৰ ওপৰত স্কয়াৰ থাকিব তাৰ আগত থকা আমাৰ যেটো সহগ আৰু আমাৰ ধ্ৰুৱক যেটো থাকে সেই দুটাৰ আমাৰ কি হ'ব লাগে উৎপাদক উলাই ল'ব লাগে এতিয়া 12ৰ আমাৰ উৎপাদক আমাৰ কি হ'ল 3 পূৰণ 2 পূৰণ 2 আকৌ 1টো 1 থাকিব সেইটো আমাৰ লেঠা নাই এইখিনি আমাৰ উৎপাদক পালো হয় মৌলিক উৎপাদক তাৰ পিছত আমাৰ কি হ'ল এই 7 যেটো আছে মাজত x ৰ আগত যেটো আছে সেইটো আমাৰ কি হ'ব যোগফল নাইবা বিয়োগফল হিচাপে এইখিনি দুটা ভাগ কৰিব লাগিব ভাগ কৰি তাৰ যোগফল নাইবা বিয়োগফল হিচাপে এইখিনি প্ৰকাশ কৰিব লাগিব এতিয়া যোগফল হিচাপে প্ৰকাশ কৰিব লাগিব না বিয়োগফল হিচাপে প্ৰকাশ কৰিব লাগিব সেই কথাটো কেনে গম পাম আমি ইয়াৰে চিনটো চাবা ধ্ৰুৱকৰ আগত চিনটো চাবা ধ্ৰুৱকৰ আগত যদি প্লাস থাকে তেতিয়াহ'লে আমাৰ কি হ'ব যোগফল নাইবা যোগফল হ'ব আকৌ যদি এইটো মাইনাস থাকে তেতিয়াহ'লে বিয়োগফল হ'ব কিয় হয় চাবা আমাৰ কি হয় প্লাস আকৌ প্লাস যদি পূৰণ হয় তেতিয়াহ'লে আমাৰ কি হয় প্লাস হয় মাইনাস আৰু মাইনাস যদি পূৰণ হয় তেতিয়াহ'লে আমাৰ কি হয় প্লাস হয় এটা প্লাস আৰু এটা মাইনাস যদি হয় তেতিয়াহ'লেহে আমাৰ মাইনাস হ'ব নহয় জানো গতিকে এইটো যদি মাইনাস পাব লাগে তেতিয়াহ'লে আমাৰ কি হ'ব এটা প্লাস এটা মাইনাস হ'ব অৰ্থাৎ আমাৰ কি হ'ব বিয়োগফলটো আমাৰ 7 হ'ব লাগে ইয়াতে যেটো প্লাস আছে গতিকে যোগফলটো 7 হ'ব লাগে হয়তো আমাৰ দুটা মাইনাসও হ'ব পাৰে নহয়তো দুটা প্লাসও হ'ব পাৰে ইয়াতে মাইনাস আছে কাৰণ দুটা মাইনাস হ'ব এতিয়া চাবা এই উৎপাদকখিনিক দুটা ভাগ কৰি চোৱা যাতে আমাৰ কি হয় 7 হয় এতিয়া আমি 4 আৰু 3 যোগ কৰিলে 7 হয় গতিকে আমাৰ সেইটোই হ'ব এতিয়া আমাৰ কি হ'ব 12x² - 4x - 3x এই দুটা যোগ কৰিলে আকৌ -7 পাম +1 এনেকুৱাকৈ কৰিলে একো অসুবিধা নাপাবা এই দুটাৰ আমাৰ 4 কমন ল'ব পাৰি আকৌ x কমন ল'ব পাৰি ল'লে আমাৰ কি হ'ব ইয়াতে আমাৰ 3x এটা থাকিব আৰু এইটো -1 থাকিব প্লাস এইটো মাইনাস কমন ল'লো এইটো দুটাৰে -1 কমন লৈছো ল'লে আমাৰ এইটো 3x -1 দিব লাগিল মাইনাসে মাইনাসে তেহে প্লাস হ'ব নহয় জানো ইকুৱেল টু আমাৰ কি হ'ব 3x - 1 টো দুটাতে আছে এতিয়া ইয়াৰ বাকি থাকিল 4x
আৰু ইয়াতে -1 থাকিলে এইখিনি উৎপাদক তোমালোকক কৰিব দিছিলে উৎপাদক বিশ্লেষণ কৰা এইটো এটা আমাৰ হৈ গ'ল প্ৰথমটো উৎপাদক বিশ্লেষণ এতিয়া নেক্সটটো চাবা 2 নম্বৰটো সুধিছে 2x² + 7x + 3 ইয়াতে চাবা আমি উৎপাদক কাৰ উলিয়াব লাগিব 2 আৰু 3 গতিকে আমাৰ কি হ'ল 2 × 3 ইয়াতে আমাৰ মৌলিক সংখ্যা এই দুটাই আছে ইয়াত আৰু বেলেগ মৌলিক সংখ্যা নাপাম এতিয়া এইটো যোগ আছে গতিকে আমাৰ কি হ'ল দুটাৰ যোগফল গতিকে 7 হ'ব লাগে 7 আমি কি পাম 2 আৰু 3 যোগ কৰিলে নাপাওঁ 5 হয় গতিকে আমি এই গোটেইখিনিকে এটা পূৰণ কৰি লওঁ 3 × 6 আকৌ তাৰ লগত 1 পূৰণ কৰিলে 7 হয় গতিকে আমাৰ কি কৰিম এইটো 2x² + 6x + x + 3 থাকিলে এতিয়া এই দুটাৰ কমন ল'ব পৰা যায় 2 আৰু x কমন লোৱা যায় ল'লে আমাৰ ইয়াতে এটা x থাকিলে প্লাছ ইয়াতে 3 থাকিলে এই দুটাৰ কমন ল'ব লগা নাই গতিকে +1 দি কিনে আমি এনেই লিখিলোঁ x + 3টোৱে থাকিল x + 3 x + 3 মিলি গ'লে আমাৰ কি হ'ব x + 3 এটা থাকিলে আকৌ এটা থাকিব 2x + 1 এইখিনি নেক্সট আমাৰ 3 নম্বৰটো চাবা তোমালোকে কিতাপখন মেলি ল'বা তেতিয়াহ'লে প্ৰশ্নবিলাক চোৱাত সুবিধা হ'ব মই আগতে প্ৰশ্নৰ ওপৰতে কৰিছিলোঁ কিছুমানে কৈ আছিল যে অসুবিধা হয় সেইবাবে আজি এখন ব্লেক স্ক্ৰীন এখন লৈছোঁ ইয়াতে চাবা 6x² + 5x - 6 ইয়াতে চাবা উৎপাদক কাৰ উলিয়াব লাগিব ইয়াৰে 6 আৰু এইটো 6 উৎপাদক উলিয়ালে আমাৰ কি হ'ব 2 × 3 আকৌ এইটোৰো 2 × 3 হ'ল ইয়াক আমি দুটা ভাগ কৰিব লাগিব যাৰ আমাৰ যোগফল বা বিয়োগফল 5 হ'ব লাগিব যেহেতু ইয়াতে মাইনাছ আছে গতিকে আমি বিয়োগফল 5 পাম বিয়োগফল 5 কেনেকৈ পাম আমি চাবা এতিয়া 6 গ'লেতো নহ'বয়ে এনেকুৱাকৈ চাম 3 × 3 = 9 আৰু 2 × 2 = 4 এই 9ৰ পৰা 4 গ'লে 5 হয় গতিকে এইটো হ'ব গতিকে ডাঙৰটো আমাৰ প্লাছ দিব লাগিব 6x² + 9x - 4x - 6 হ'ল এইটো 9ৰ পৰা 4 গ'লে 5x আমাৰ মিলি আছে আৰু এইটো প্লাছ আছে প্লাছ এইটোতো মাইনাছে আছে ইয়াতে আমাৰ কি হ'ল দুটাৰে আমাৰ 3 কমন লোৱা যায় আৰু x কমন ল'ব পাৰি ইয়াতে আমাৰ 2 এটা থাকিল এটা x থাকিল প্লাছ ইয়াৰে এটা 3 থাকিল খালি মাইনাছ ইয়াৰে আমাৰ কি 2 কমন লোৱা যায় 2 কমন ল'লে ইয়াৰে 2 এটা থাকিল x এটা থাকিল আৰু এইটো প্লাছ দিব লাগিব কিহে আমাৰ প্লাছে মাইনাছে মাইনাছ হ'ব গতিকে ইয়াতে থাকিব 3 3 × 2 = 6 হ'ব এতিয়া 2x + 3 আমাৰ মিলি গৈছে গতিকে আমাৰ 2x + 3টো আমাৰ ইয়াতে লিখিলোঁ বাকী ইয়াতে থাকিল এইটো 2 হা বাকী ইয়াতে থাকিল 3x - 2 হৈ গ'ল এইখিনি একো অসুবিধা নাই এতিয়া 4 নম্বৰটো চাবা 4 নম্বৰটো দিছে 3x² - x - 4 ইয়াতে আমাৰ উৎপাদক কাৰ উলিয়াব লাগিব 3 আৰু 4 3 আমাৰ অকল 3 থাকিল 4ৰ আমাৰ 2 দুটা থাকিলে হ'ল ইয়াতে আমাৰ -4ৰ আগত মাইনাছ আছে কৰিনে কি হ'ল বিয়োগফল ইয়াতে 1 আছে 1 থাকিব লাগিব বিয়োগফল 1 আমি পালোঁ 4ৰ পৰা 3 গ'লে 1 হয় গতিকে আমাৰ কিছুমান পটককৈ পোৱা যায় 3x² - 4x ডাঙৰটো মাইনাছ দিলোঁ সৰুটো প্লাছ দিলোঁ -4 তেতিয়াহ'লে আমাৰ কি হ'ব এইটো -1 থাকিব লাগিব আমাৰ এই লাইনটো যেনেকৈ এইটোৰ পৰা এইটোলৈ আহিছোঁ তলৰটোৰ পৰা ওপৰটোলৈ যাব পাৰিব লাগিব তেতিয়াহে আমাৰ শুদ্ধ হ'ব এই দুটাৰ আমাৰ x কমন লোৱা যায় x কমন ল'লে ইয়াতে 3x থাকিল মাইনাছ ইয়াতে 4 থাকিলে প্লাছ এই দুটাৰ কমন লোৱা নাযায় গতিকে এনে এটা ৰাখি থৈলোঁ ল'লে আমাৰ কি হ'ব 3x - 4 হ'ল 3x - 4 3x - 4 মিলি গ'ল গতিকে আমাৰ কি হ'ল 3x - 4 আকৌ এইফালে থাকিল x + 1 উৎপাদক হৈ গ'ল নেক্সট তোমালোকৰ দিছে 5 নম্বৰত 4 ৰ 5 ইয়াতে দিছে 2x² + x - 45 ইয়াতে হ'ব আমাৰ উৎপাদক উলিয়াব লাগিল ইয়াতে 2টোতো 2য়ে থাকিলে 45ৰ আমাৰ কি থাকিব 5 × 9 = 45 গতিকে 3 দুটা থাকিব আৰু এটা 5 থাকিব এতিয়া ইয়াক আমি এইটো মাইনাছ আছে কাৰণে বিয়োগফলটো 1 পাব লাগিব বিয়োগফলটো 1 ক'ত পোৱা যায় চাবা তোমালোকে এনেদৰে ভাগ কৰি চাবা 6 আৰু এই দুটা লাগিলে 6 হ'ল আকৌ আমাৰ 3 5 3 × 15 নিমিলে গতিকে তোমালোকে বেলেগ চোৱা আমাৰ 6 6 3 × 18 18 5 গ'লেও নিমিলে এতিয়া বেলেগকৈ চোৱা তুমি 5 2 × 10 আৰু 3 3 × 9 এইটো মিলি গৈছে গতিকে 10ৰ পৰা 9 গ'লে মিলি যাব এতিয়া আমাৰ 2x² + 10x - 9x 10ৰ পৰা 9 গ'লে আকৌ 1 পাম আমি গতিকে -45 মিলি গৈছে এতিয়া দুটাৰে আমাৰ কমন ল'ব পাৰি 2 কমন ল'ব পাৰি আৰু এটা x কমন ল'ব পাৰি ল'লে ইয়াতে এটা x থাকিব প্লাছ ইয়াতে এটা 5 থাকিব এই দুটাৰ মাইনাছ কমন ল'লোঁ আকৌ 9 কমন লোৱা যায়
9 কমন ল'লে ইয়াতে থাকিল x আৰু ইয়াতে প্লাছ দিব লাগিব গতিকে প্লাছে মাইনাছে মাইনাছ হ'ব আৰু 9 5 গুণ 45 গতিকে 5 থাকিলে ইয়াতে আমাৰ কি হ'ল x + 5টো দুটাতে আছে গতিকে ইয়াতে থাকিল 2x - 9 হৈ গ'ল সিম্পল নেক্সট 6 নম্বৰটো চাবা 6 নম্বৰটো দিছে তোমালোকক y² + 18y + 65 ইয়াতে চাবা ইয়াতে আমাৰ উৎপাদক কৰিব লাগে ইয়াতে 1 আছে গতিকে এইটো অসুবিধা নাই ইয়াতে আমাৰ 65 টো তোমালোকৰ কি হয় 13 5 গুণ 65 নহয় জানো গতিকে 5 * 13 এইটো আমাৰ প্লাছ আছে গতিকে আমাৰ দুটাৰ যোগফল 18 হ'ব লাগে আমাৰ মিলি আছে 18 13 আৰু 5 যোগ কৰিলে 18 হয় গতিকে আমাৰ y² + 5y + 13y + 65 18টো আমি ভাঙা হান হ'ল ইয়াতে আমাৰ y কমন ল'লোঁ y + 5 থাকিব আকৌ ইয়াতে প্লাছ 13 কমন ল'লোঁ ইয়াতে y + 5 থাকিব y + 5 আমাৰ দুটাতে আছে গতিকে আমাৰ ইয়াতে থাকিল y + 13 ইয়াতে তোমালোকে গম পাবা যদি আমাৰ যেটো আমাৰ চলক আছে চলকৰ স্কয়াৰটোৰ আগত যদি এক উৎপাদক থাকে তেতিয়াহ'লে আমাৰ এইটো যেতিয়া আমি নিৰ্ণয় কৰিম দুটা আমাৰ সংখ্যাৰ যোগফল বা বিয়োগফল কোনটো যোগ হ'ব কোনটো বিয়োগ হ'ব গম পাম তেতিয়াহ'লে ডাইৰেক্ট আমি লিখিব পাৰিম দুটা যদি যোগ হয় এই লাইনটোৰ পৰা তোমালোকে ডাইৰেক্ট এই লাইন লিখিব পাৰা আমি 5 আৰু 13 পাইছিলোঁ একবাৰ y + 5 হ'ব y + 13 হ'ব গতিকে আমি তেনেদৰে ডাইৰেক্ট লিখিব পাৰিম নেক্সট চাবা তোমালোকে 7 নম্বৰ ইয়াতে আমাৰ চলকৰ আগত হেৰি নাই p² + 14p + 13 আছে গতিকে 13ক আমি বেলেগকৈ ভাঙবা নোৱাৰোঁ গতিকে 13 * 1 = 13 এইটো আমাৰ 14 হৈছে আৰু দুটা যোগ আছে গতিকে গোটেই যোগ হ'ব আমাৰ এইটো তোমালোকে সেই আগতে যে মই ক'লোঁ এনেকৈ ডাইৰেক্ট লিখিলে হ'ব p + 13 এটা আকৌ আমাৰ p + 1 এটা এনেকুৱা তোমালোকে সেই তেনেদৰে কৰি চোৱা আগৰ কিটাৰ দৰে এনেকুৱাই পাবা নেক্সট তোমালোকৰ 8 নম্বৰ 8 নম্বৰত -18 + 11x - x² এনেকুৱা হ'লে তোমালোকে যদি অসুবিধা পোৱা আগৰ যেটো আমাৰ ফৰ্মেট আছিল সেই ফৰ্মেটত তোমালোকে লৈ ল'ব পাৰিবা কেনেকৈ আমাৰ এইটো মাইনাছ কমন ল'লে এইটো আমাৰ কি হ'ব x² হ'ব এইটো -11x + 18 হ'ল আগৰ ফৰ্মেটৰ দৰেই হ'ল নহয় জানো এতিয়া তোমালোকে ভাঙিব লাগে 18 আমাৰ কি হ'ল 3 পূৰণ এটা 2 3 × 9 9 × 18 হ'ল এতিয়া আমাৰ ইয়াক দুটা ভাগত ভাগ কৰিব লাগিব ইয়াতে প্লাছ আছে নহয় জানো গতিকে দুটাৰে আমাৰ যোগফল 11 পাব লাগে 11 আমাৰ এইটো চাও 9 লগত 2 যোগ কৰিলে 11 হয় গতিকে এইটো আমাৰ একে লাইনতে আমি লিখিব পাৰা আগৰ মাইনাসটো থাকিলে এটা কি হ'ব x দুটা মাইনাস হ'ব হয় না নহয় x - 9 এটা আকৌ এটা x - 2 হ'ল এতিয়া তোমালোকে এটা কাম কৰিব পাৰা এইটো ডাঙৰ ব্ৰেকেট যেটো দিছো আমাৰ হেতু নহ কৰিব পাৰা যিকোনো এটাত তুমি এই মাইনাসটো পূৰণ কৰি দিব পাৰা দিলে আমাৰ কি হ'ব এটা 9 - x হ'ব আৰু এটা x - 2 থাকিব এই কিন্তু পূৰণটো এটাৰ লগতে হ'ব দুটাৰ লগত নহয় যেহেতু এইটো পূৰণ ফল হৈছে নেক্সট আমাৰ ইয়াৰে 4 ৰ শেষৰটো ইয়াতে দিছে 8a² - 22ab + 15b² ইয়াতে তোমালোকে চাবা উৎপাদক উলিয়াব লাগিব 8 আৰু 15 আচ্ছা ইয়াতে তোমাৰ হেৰি কৰবা b² টো ডাবল আছে গতিকে b টোৰ আমি উৎপাদক উলিয়াব লাগিব লাগিলে কেনেকুৱা হ'ব চাবা 8 ৰ আমাৰ কি হ'ব 2 * 2 * 2 আৰু 15 ত 3 * 5 ইয়াক যদি আমি দুটা ভাগত ভাগ কৰোঁ তেতিয়াহ'লে কি হ'ব একো নাই ইয়াতে তোমাৰ b দুটা আছে নাই b দুটা হ'ব তোমালোকে ইয়াতে থাকা বুলি ভাবা ইয়াতে এটা b আছে আমাৰ যোগফল বিয়োগফল আমি হেতু b টো পামেই নহয় জানো এতিয়া আমাৰ সংখ্যাটো তোমালোকে মিলাই চোৱা এইটো আমাৰ প্লাস আছে কাৰণে দুটা যোগফল 22 পাব লাগে 22 কেনেকৈ পাম আমি 15 আৰু 8 নহব তেতিয়া 23 হ'ব এতিয়া আমি বেলেগকৈ চাব লাগিব আমাৰ কি হ'ব 5 * 2 = 10 আকৌ আমাৰ এইটো 3 * 2 = 6 6 * 2 = 12 এইটো হ'ব 3 ৰ লগত 2 আকৌ 2 এইকেইটা হ'লে আমাৰ এই 4 × 3 = 12 আৰু 10 এই দুটাত হৈ যায় এতিয়া চাবা এনেকৈ ভাববা এইটো উৎপাদক 12b আৰু 10b আছে এনেদৰে ভাবিলে অসুবিধা নাই এতিয়া কি হ'ব 8a² আমাৰ দুটা মাইনাস হ'ব -12ab - 10ab
প্লাছ 15b স্কুৱেৰ বি স্কুৱেৰটোত একো কনফিউজন হ'ব নালাগে হা এই দুটাৰ আমাৰ কমন লোৱা যায় 4 কমন লোৱা যায় a এটা কমন লোৱা যায় ল'লে আমাৰ এইটো 2a এটা থাকিব আৰু 4 ল'লে ইয়াতে 3 থাকিল -3 এটা b থাকিলে মাইনাছ এই দুটাৰ আমাৰ কি হ'ব 5 কমন লোৱা যায় আকৌ এটা b কমন লোৱা যায় 5b কমন ল'ম ল'লে আমাৰ ইয়াতে 5 2 10 2 থাকিল a এটা থাকিল তাৰপিছত ইয়াতে আমাৰ প্লাছ আছিল ইয়াতে মাইনাছ কমন লোৱাৰ কাৰণে ইয়াতে মাইনাছ দিব লাগিল মাইনাছে মাইনাছে দিহে প্লাছ হ'ব আকৌ আমাৰ ইয়াতে 3 থাকিল 5 কমন ল'লো 5 3 15 আকৌ এটা b থাকিব নেক্সট আমাৰ কি হ'ব 2a - 3b2 থাকি গ'ল বা ইয়াতে থাকব 4a - 5b এনেকুৱা সিম্পল এটো 4 নম্বৰটো এইখিনিয়ে এতিয়া আমি 5 নম্বৰ কৰিম 5 নম্বৰ চাবা তোমালোকে এটো ইয়াতে সুধিছে উৎপাদক বিশ্লেষণ কৰা এইবাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে কিন্তু কি হ'ল ইয়াতে ত্ৰিঘাত আছে দ্বিঘাতত অসুবিধা নাছিল আমাৰ তেনেদৰে আমাৰ উৎপাদক বিশ্লেষণ কৰিছিলোঁ সহজ হয় কিন্তু ত্ৰিঘাতত কেনেকুৱা হয় চাবা ইয়াতে তোমালোকৰ এই আমি যেটো আমি আগতে পাইছিলোঁ উৎপাদকৰ উপপাদ্য সেইমতে আমি কৰিম হয় সেইটো ইয়াতে এটা উৎপাদক কি চাবা 1 নম্বৰটো পাছৰ 1 নম্বৰ ইয়াতে আমাৰ x³ - 2x² - x + 2 এটা কাম কৰিব পাৰা যেহেতু আমাৰ উৎপাদকহে বিশ্লেষণ কৰিব দিছে বেলেগ বহুত বেছি কাম নাই ইয়াতে তোমালোকৰ প্ৰথম ভাবিবা উৎপাদক যেটো উপপাদ্য আছিল তাৰ মতে ইয়াতে কি বহালে 0 হয় হয় ইয়াতে তোমালোকে প্ৰথম 0 বহাইছে বা 0 বহাইছালে 2 টো থাকিব গতিকে 0 বহালে আমাৰ গোটেইখিনি 0 নহয় x ৰ মান এতিয়া x ৰ মান তোমালোকে 1 বহাইছা 1 বহালে আমাৰ মনে মনে ভাবিবা এটো 1 কি হ'ব মানে 1 মাইনাস এটো 1 স্কয়ার হলে আমাৰ -2 থাকিলব এটা এটো -1 হ'ব আৰু এটো +2 হ'ব 1 বহলে আমাৰ এখিনি 0 হৈ যায় নহয় জানো গতিকে আমাৰ কি হ'ব 1 বহলে আমাৰ কি হয় উৎপাদক এটা আমি গম পাম x - 1 হ'ব এতিয়া x - 1 তোমালোকে মিলৰ কাৰণে এতিয়া তোমালোকে x - 1 এৰে ইয়াতে হৰণ কৰিব পাৰা হৰণ কৰিলে আমাৰ তেনেকুৱা দীঘলীয়া প্ৰসেস হয় গতিকে আমি হৰণ নকৰো আমি সহজ পদ্ধতি এটা কৰিম কেনেকৈ কৰিম আমাৰ ইয়াতে যাতে আমাৰ গোটেই কিটাত আমি x - 1 কমন লব পাৰো তেনেকুৱা তোমালোকে চিন্তা কৰা ইয়াৰে আমাৰ x - এতে x² লম তেতিয়াহলে x² কমন ললে x³ আছে এটো x³ - x² লিখিলো কিয় কাৰণ এই দুটাৰ আমি কি কমন লম x² কমন ললে x - 1 এটা উৎপাদক থাকিব তাৰ পিছত ইয়াতে আমি এইটো বিয়াৰ মিলাই চাও ইয়াতে আমাৰ কি হল এটা কমকে লিখিলো গতিকে আকৌ এটা -x² দিলো তাৰ পিছত -x এটা দি থব লাগিল দুটাৰ কি কমন লব পৰা যাব ঠিক আছে এতিয়া আমাৰ প্ৰথম এই দুটাৰ কমন লম আমি x² কমন লম ললে আমাৰ কি থাকিব x - 1 থাকিব আকৌ আমাৰ এই দুটা যেতিয়া কমন লম -x কমন ললে ইয়াতে প্লাস দিব লাগিব এটো প্লাস দিলে আমাৰ কি হ'ব এইটো -x² x কমন ললে x - 1 হ'ব কমন পাছৰ লাইনটোত কৰিলে গম পাবা তাৰ পিছত ইয়াতে যেতিয়া প্লাস দিলো ইয়াতে আছিল মাইনাস গতিকে আমাৰ এটা বেছিকে লিখিলো গতিকে আমাৰ -2x এটা দিব লাগিল আকৌ এটো +2 হলে আমাৰ ইয়াৰে কমন ললে হ'ব নেক্সট বাৰ কেনেকৈ চাবা মিলাই চাবা আমাৰ গোটেই কিটা তাৰ মানে এই বস্তুটো আমি উৎপাদক পাম চাবা হা ইয়াতে এই দুটাৰ আমাৰ x² কমন ললে আমাৰ ইয়াতে থাকিল x - 1 থাকিব তাৰপিছত এই দুটাৰ আমাৰ কমন লম এই দুটাৰ কমন ললে -x কমন লৈছো ললে আমাৰ এইটো আমাৰ x এটা থাকিল আৰু এইটো -1 দিব লাগিল তেহে আমাৰ মাইনাসে প্লাস হ'ব আমাৰ এইখিনি মিলৰ কাৰণে এইটো প্লাস দিছিলো হা তাৰ পিছত এই দুটাৰ আমাৰ হেতেনৰে -2 কমন ললে আমাৰ কি হ'ল ইয়াতে আমাৰ x - 1 থাকিব এইটো মাইনাসে প্লাস হ'ব এতিয়া আমাৰ হৈ গল ইয়াৰে এটা উৎপাদক পালো x - 1 তাৰ পিছত বাকি ইয়াতে থাকিলে আমাৰ কি x² এইটোত থাকিল x² - x হেতুত -2 থাকিল এইটো x² এতিয়া আমাৰ এইটো উৎপাদক দুটা উৎপাদক হৈ গল কিন্তু এইটো আকৌ উৎপাদক বিশ্লেষণ কৰিব পাৰি কেনেকৈ কৰিব পাৰি এইটো তোমালোকে চাবা কি আছে x² আছে -x -2 গতিকে ইয়াতে উৎপাদক উলিয়াব লাগে -2 আগত যেটো আমি কৰিলো দ্বিঘাত সমীকৰণৰ দ্বিঘাত ৰাশিৰ উৎপাদক বিশ্লেষণ তেনেকুৱা এৰে 2 ৰ কমন আমাৰ 2 * 1 বেলেগ নাই গতিকে ইয়াতে বিয়োগফল আমি -1 পাব লাগে গতিকে এইটো পালো 2 এটা 2 হ'ব কি হ'ব -2 2 + 2 1 হ'ব গতিকে আমাৰ এইটো তোমালোকে যদি ডাইৰেক্ট সেই মই যেতে কলো আগৰটো নিচিনাকে হেতেনৰে কৰিব পাৰা তেতিয়ালে এনেকুৱা হ'ব x এটা -2 হ'ব আৰু এটা x + 1 হ'ব তো এইখিনি এনেকুৱা নহয় যে তোমালোকে ইয়াতে প্ৰথম কমন লওতে আমাৰ কি হ'ল
-1 পাবা সেনেকুৱা নহয় তোমালোকে ইয়াতে বহাই চাবা বহাই চালে আমাৰ কি হ'ল যদি 2 বহাই চোৱা তেতিয়াহ'লে তুমি পাবা আকৌ -1 বহালেও ইয়াতে এইখিনি 0 পাবা তেনেকুৱা হ'ব তো এনেদৰে সহজতে কৰিব পাৰি আৰু নহ'লে আমাৰ কি হ'ল প্ৰথম উৎপাদকত আমাৰ যেটো এইটো উৎপাদক আমি এটা পালো এইটোৰে এইটো হৰণ কৰিব পাৰা তেনেকুৱা কৰিলে অলপমান দীঘলীয়া হয় চাবা নেক্সট আমি এটা কৰিলে আকৌ ক্লিয়াৰ হ'ব 2 নম্বৰটো চাবা ইয়াতে আছে x³ - 3x² - 9x - 5 ইয়াতো চাবা তোমালোকে যেতিয়া আমি ইয়াতে 0 বহাম এটো 5 টো থাকি যাব এইখিনি গতে 0 হ'ব গতিকে 0 আমাৰ ইয়াৰ উৎপাদক নহয় গতিকে ইয়াতে আমি কি বহাম 1 বহাই চালো 1 বহাই চালে এইটো আমাৰ 1³ মানে 1 সাইডত তোমালোকে এনেকৈ বেলেগকে চাই লবা 3 * 1 মানে -3 তাৰপিছত এইটো -9 -5 এটোত নহব আমাৰ মাইনাস বহুত কিটা পালো গতিকে আমাৰ -1 বহাই চাও -1 বহালে এইটো মাইনাস হ'ব প্ৰথমটো -1 দ্বিতীয়টো -3 তৃতীয়টো আমাৰ কি হ'ব +9 হ'ব আকৌ এইটো -5 হ'ব এইটো হৈ যায় গতিকে আমাৰ কি হ'ল 5 6 7 8 একে 9 -9 +9 0 হৈ গ'ল এইটো 0 হ'ল গতিকে আমাৰ কি -1 এটা শূন্য হ'ল -1 শূন্য হ'লে আমাৰ কি হ'ব x + 1 এটা উৎপাদক এইটো আমাৰ উৎপাদক উপপাদ্য মতে পাইছো এইটো আমাৰ বনোৱাৰ কাৰণে কি কৰিম ইয়াতে চাবা তোমালোকে x + 1 কমন লম গতিকে আমাৰ প্ৰথমটো x³ লিখিলো প্লাস এটা x² লিখিলো তেতিয়ালে দুটাৰ x² কমন ললে x + 1 থাকিব এতিয়া আমি কি বেছিকে লিখিলো x² হেতু বেছি বা কম লিখিছো হেতু আমি নেক্সটটো আমাৰ মিলাই লব লাগিব এইটো আমাৰ x² লিখিছো এতে -3x² আছিল গতিকে আমাৰ কি দিও -4x² দিলো তেহে আমাৰ এই দুটা যায় আকৌ হেখিনি পাম নহয় জানো এতিয়া আমাৰ কি হ'ল এইটোৰ আকৌ কমন লোৱাৰ নিচিনাকে তেনাৰ ভাবা ইয়াতে আমাৰ 4x² আছে গতিকে আমি -4x এটা কমন লম তেতিয়ালে x + 1 থাকিব এটা মাইনাস আছে নহয় x + 1 থাকিব এতিয়া চাবা ইয়াতে আমি কি কমকে লিখলো বা বেছিকে লিখলো হেতু আমাৰ x ত চাই লোৱা ইয়াতে আছে আমাৰ 9x আছে -9x আছে ইয়াতে আছে -4x গতিকে আমাৰ কি এটা -5x আৰু এটা দিব লাগিব আকৌ এটো -5 লগত মিলিয়ে গৈছে আমাৰ নেক্সট লাইনটো চাবা ইয়াতে আমাৰ x² কমন ললো ললে ইয়াতে x + 1 হ'ব মাইনাস এই দুটাৰ -4x কমন ললো x + 1 হ'ব তাৰপিছত এইটো -5 কমন ললে x + 1 হ'ব হৈ গ'ল ইয়াৰে এইখিনি সাইডত বেলেগ হা নেক্সট আমাৰ x + 1 টো থাকিলে আমাৰ ইয়াতে বাকি থাকিল x² - 4x - 5 থাকিলে ইয়াতে এইটো আকৌ দ্বিঘাত উৎপাদক দ্বিঘাত ৰাশিৰ উৎপাদক কেনেকুৱা আছিল আমাৰ ইয়াতে 1 থাকিলে আমাৰ সহজ হয় গতিকে -5 আছে -5 থাকিলে কি হ'ল এটা বিয়োগফল 4 পাব লাগে এটা প্লাস এটা মাইনাস হ'ব এতিয়া চাবা 5 * 5 হৈ আছে এতে 5 আৰু 5ৰ 1 গলে 4 আছে গতিকে আমাৰ হেতু ৰাখিটো x + 1 আছিল আকৌ এইটোৰ উৎপাদক কি হ'ল এটা x - 5 হ'ব আকৌ x + 1 হ'ব তো এইখিনি আছিল এইটো 2 নম্বৰটো নেক্সটটো চাবা 3 নম্বৰ ইয়াতে দিছে x³ + 13x² + 32x + 20 ইয়াতে আমাৰ বহাই চোৱা তোমালোকে 1 বহালে আমাৰ কি হ'ব এই গতিটা প্লাস হ'ব নিমিলে -1 বহাই চোৱা এইটো -1 হ'ব এইটো প্লাস হ'ব এইটো মাইনাস হ'ব এই 32 আৰু 33 হ'ল আকৌ এইটো 33 হ'ব -1 হলে বহালে হয় গতিকে x + 1 পাম আমি এটা উৎপাদক এইটো তোমালোকে উৎপাদক উপপাদ্য সহায়ত এনে চালে হ'ল এতিয়া নেক্সট আমাৰ কি কৰিম ইয়াতে x³ + x² লিখো দুটা কমন ললে x + 1 হ'ব ইয়াতে +x² এটা লিখলো গতিকে এটা 12টাৰ আছে বাকি +12x² আমি কমন লম আমি 12 লম কমন 12x কমনে ললো নহয় জানো ইয়াতে আমাৰ x + 1 কমন ললে 12x কমন ললে x + 1 বাকি থাকিব তাৰ পিছত বাকি আমাৰ ইয়াতে চাও যদি ইয়াতে 32 আছিল আমাৰ 12 লিখিলো গতিকে ইয়াতে আমাৰ কি হ'ল +20 থাকিল 20x থাকিল আৰু +20 থাকিল এতিয়া এই দুটাৰ আমাৰ x² কমন ললে x + 1 থাকিব প্লাস এতে 12x কমন ললে আমাৰ x + 1 থাকিব আকৌ ইয়াতে +20 কমন ললে x + 1 থাকিব নেক্সট আমাৰ কি কৰিম দুটাৰে আমাৰ কি হ'ল গটেকিটাৰে x + 1 আছে বাকি কি থাকিল প্ৰথমটোৰ x² থাকিলে +12x
প্লাছ 20 হ'ল এতিয়া এইটোৰ আমাৰ দ্বিঘাত ৰাশিৰ উপপাদ্য কৰিলে হ'ল এইটো 20ৰ আমাৰ উৎপাদক কি আছিলে 2 * 2 * 5 আছে ইয়াক দুটা ভাগ কৰিব লাগে আমাৰ 12 পাব লাগিব এই 10 আৰু 2 12 হ'ল গতিকে ইয়াতে আমাৰ x + 1 টো থাকি গ'ল ইয়াতে থাকিব x + 10 হ'ব আৰু আকৌ এটা হ'ব x + 2 হ'ব সব প্লাস আছে গতিকে প্লাসই হ'ব তো এইখিনি নেক্সট আমাৰ 4 নম্বৰ ইয়াতে দিছে x2y³ 2y³ plus y² minus 2y minus 1 ইয়াতে আমাৰ কি হ'ল যদি আমি 1 বহাও এটো আমাৰ 2 হ'ব এটো 1 হ'ব এটো -2 -1 0 হয় 1 বহালে হয় গতিকে আমাৰ 1 বহালে হয় যদি আমাৰ x - 1 হ'ব উৎপাদক এনেকুৱাকে আমাৰ মিলৰ কাৰণে তোমালোকে চোৱা প্ৰথমটো আমাৰ 2y³ আছে প্ৰথমটো যি আছে সেই লিখিম আমি কিন্তু আমাৰ এটো 2y² কমন লম সেই কাৰণে আমাৰ কি হ'ল -2y² এটা দিম তেহে আমাৰ এটো 2y² কমন ললে y - 1 হ'ব এটি x লিখিছো এটো y হ'ব দিয়কচোন একে কথা নেক্সট আমাৰ কি হ'ল ইয়াতে আমাৰ স্কয়াৰটো চোৱা ইয়াতে 2y² লিখিলো আছিল প্লাস গতিকে আমাৰ +3 দিব লাগিল 3y² দিলো আকৌ এতে -3y দিলো তেহে আমাৰ কি হ'ব কমন ললে আমাৰ কি হ'ব এই y - 1 হ'ব ইয়াতে চাবা -3y দিলো ইয়াতে আছিল 2y আছিল গতিকে এটা বেছিকে দিলো কাৰণে +y এটা দি থলো এইখিনি আকৌ সেইখিনি হ'ব তাৰপিছত এতে -1 থাকিলে নেক্সট আমাৰ কি হ'ল ইয়াৰে 2y² কমন ললো এতে y - 1 হ'ল প্ৰথম দুটাৰ নেক্সট এই দুটাৰ আমাৰ কি হ'ল +3y কমন ললো এতে y - 1 থাকিলে তাৰপিছত শেষৰ দুটাৰ আমাৰ একো কমন ল'ব লগা নাই গতিকে 1 হ'লে আমাৰ y - 1 হ'ল নেক্সট আবা তোমালোকে y - 1 থাকিল নেক্সট এইটোত কি থাকিব 2y² + 3y + 1 হ'ল এইটোত চাবা আগৰ কেইটা যেনেকৈ আমি এক লাইনতে কৰিছো এইটোত আমাৰ এক লাইনতে নহয় কাৰণ ইয়াৰে উৎপাদক উলিয়াওতে 2 আৰু 1 ৰ উৎপাদক উলিয়াব লাগিব উলিয়ালে আমাৰ এইটো 3 আছে গতিকে 2 যোগ 1 মিলিব এইটো কিন্তু কি হ'ব ডাইৰেক্ট আমাৰ y + 2 y + 1 নহয় উৎপাদকটো ইয়াতে বেলেগে কৰিব লাগিব লাম্ভাৱে কৰিব লাগিব y - 1 টো থাকিলে ইয়াতে আমাৰ কি হ'ল প্ৰথম 2y² - 2y plus 2y + y + 1 তাৰপিছত নেক্সট লাইনটো হ'ব y - 1 টো থাকিল ইয়াতে তোমালোকে দ্বিতীয় ব্ৰেকেট দিয়া এই দুটাৰ কমন ললো আমাৰ 2y কমন ললে y + 1 থাকিব আকৌ এইটোৰ 1 কমন ললে y + 1 হ'ব নেক্সট লাইনটো ইয়াতে নধৰে যদিও তলত লিখিছো মই ইফালে চাবা তে y - 1 টো আগৰ পৰাই আছিলে আকৌ ইয়াতে হ'ব আমাৰ কি হ'ব এটা y + 1 হ'ব আৰু এটা হ'ব আমাৰ কি 2y + 1 তো এইখিনি গতিকে যদি তোমালোকে ডাইৰেক্ট এক লাইনতে কৰা নহয় তেতিয়াহ'লে এনেকৈ 2-3 লাইন হ'ব পাৰে কিন্তু আমি হৰণ কৰাতকৈ ইয়াতে আমাৰ বহুত সৰুতে হয় কম সময়ত হ'ব তাড়াতাড়ি হ'ব নেক্সট আমাৰ 5 নম্বৰটো চাবা ইয়াতে দিছে x³ plus x² minus x minus 1 হল ইয়াতে আমাৰ কি কমন লওয়া যায় 1 হলে হ'ব এইটো 1 এইটো 1 এইটো 1 এইটো 1 গতিকে আমাৰ 1 দিলে হ'ব গতিকে x minus 1 এটা উৎপাদক পাম x minus 1 পালে আমাৰ কি হ'ল এইটো আমাৰ x³ এইটো ডাইৰেক্ট কমন লওয়া যায় একো হেৰি কৰিব লাগে আমাৰ এতে অসুবিধা নাই ডাইৰেক্ট আমি দুটা কমন ললো আমাৰ কি কমন লওয়া যায় চাবা ইয়াতে x² কমন ললে আমাৰ কি হ'ব ইয়াতে x + 1 থাকে তাৰপিছত ইয়াতে -1 কমন ললে x + 1 হ'ল বেছি সহজ এইটো গতিকে আমাৰ কি হ'ল x + 1 টো থাকিল আকৌ ইয়াতে x² - 1 থাকিলে x² - 1 টো আমাৰ a² - b² ৰ নিচিনা হ'ব গতিকে আমাৰ কি হ'ব x + 1 টো থাকিলে ইয়াতে আমাৰ কি হ'ল x + 1 এটা আকৌ x - 1 এটা হ'ল সিম্পল আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে গতিকে আমাৰ উৎপাদক বিশ্লেষণ এনেকুৱাকৈ কৰি থাকিবা নেক্সট 6 নম্বৰটো চাবা ইয়াতে আমাৰ x³ plus x²
প্লাছ এক্স প্লাছ 1 ইয়াতো তোমালোকে চাওঁ যদি ইয়াতে আমি কমন ল'ব পাৰা ধুনীয়াকৈ মিলি আছে -1 হ'ব ইয়াতে -1 হ'লে x + 1 এটা উৎপাদক পাম গতিকে এইটোৰ আমাৰ x স্কয়াৰ কমন ল'লে আমাৰ x + 1 হ'ল প্লাছ এতে 1 কমন ল'লে x + 1 হ'ল এতিয়া নেক্সট আমাৰ কি হ'ল এতে x + 1 এটা পালো আকৌ ইয়াতে পালো x স্কয়াৰ + 1 এতিয়া ইয়াতে যদি আমাৰ এইটো কৰিব চাও এইটো আমাৰ উৎপাদক কৰিব নোৱাৰো আৰু ভাঙিব নোৱাৰো গতিকে আমাৰ উৎপাদক এইটোৱে থাকিলে x + 1 আৰু x স্কয়াৰ + 1 যদি পাৰিলোহেঁতেন এইটো কৰি 1000 কৰিলোহেঁতেন এইটো নোৱাৰি নেক্সট আবা 7 নম্বৰ ইয়াতে দিছে x³ - 2x² - x - 2 ইয়াতে আমাৰ কি কমন লোৱা যায় ডাইৰেক্ট সৰি x³ + 2x² - x - 2 এতিয়া ইয়াতে আমাৰ কি লোৱা যায় 1 যদি লোৱা যায় তেতিয়াহলে আমাৰ এইটো 1 এইটো 2 এইটো 1 এইটো -2 গতিকে আমাৰ 0 হৈ যায় গতিকে আমাৰ 1 ললে আমাৰ কি হ'ব x - 1 পাম x + 1 হলেও x + 1 পাম দুটাতে হ'ব x + 1 হ'ব -1 হ'ব গতিকে আমাৰ এই দুটাৰ কমন লোৱা যায় আমাৰ কি x কমন ললো x স্কয়াৰ কমন ললো x + 2 থাকিলে আকৌ ইয়াতে -1 কমন ললে ইয়াতে x + 2 থাকিলে এতিয়া নেক্সট আমাৰ কি হ'ব x + 2 যদি আমাৰ কমন লোৱা যায় তেতিয়াহলে আমাৰ কি হ'ব x স্কয়াৰ - 1 হ'ব এতিয়া x স্কয়াৰ - x + 2 টো থাকিল x স্কয়াৰ - 1 মানে a স্কয়াৰ - b স্কয়াৰ সূত্ৰ x + 1 এটা আৰু x - 1 এটা এইখিনি নেক্সট আবা 7 নম্বৰ ইয়াতে আছে x³ + 3x² - 7x - 6 ইয়াতে 1 বহাই চালে আমাৰ এইটো 1 এইটো 1 3 হ'ব 3 * 4 হ'ব এইটো নিমিলে যদি -1 বহাই চাও -1 বহালে এইটো -1 এইটো +1 এইটো প্লাস 3 10 আৰু এইটো 6 একে নিমিলে গতিকে এতিয়া যদি আমাৰ 1 বহে 2 বহাই চাম 2 বহালে আমাৰ এইটো 8 হ'ব এইটো আমাৰ 2 * 4 7 * 12 হ'ল আৰু এইটো 7 * 2 14 আৰু এইটো 6 এই দুটা মাইনাস হলে আমাৰ 20 আৰু এইটো 20 হৈছে গতিকে আমাৰ কি বহাম 2 বহাই দিম 2 বহালে আমাৰ কি হ'ব চাবা = x³ প্লাস এটো মাইনাস দিব লাগিব আমাৰ -2x² দিলো এতিয়া x² কমন ললে আমাৰ কি হ'ব x - 2 হ'ব তাৰ পিছত এতিয়া আমাৰ বেছিকে লিখলো 2 বেছিকে লিখলো গতিকে এইটো আমাৰ কি দিব লাগিল 5 দিব লাগিল 5x² কিহে আমাৰ এইটো আমাৰ ইয়াতে ব্যালেন্স হ'ব তাৰ পিছত ইয়াতে আমাৰ কি হ'ল কমন ললে 5 10 দিব লাগিব ইয়াতে -10x দিব লাগিল তেহে আমাৰ x - 2 কমন থাকিব উৎপাদক পাম এতিয়া আমাৰ তাৰ পিছত ইয়াতে 10 লিখিলো ইয়াতে 10 লিখিলে আমাৰ কি কৰিম এই 7 আছিলে গতিকে আমাৰ মাইনাস এইটো বেছি আছিল তো +3 দিব লাগিল 3x দিলে ইয়াতে -6 থাকিলে মিলি গল নেক্সট আমাৰ কি হ'ল ইয়াৰে x² কমন ললে ইয়াতে x - 2 হ'ল তাৰ পিছত ইয়াতে 5x কমন লম +5x কমন ললে ইয়াতে থাকিব x মাইনাস ইয়াতে থাকিল 2 প্লাস ইয়াতে 3 কমন লম ললে x - 2 হ'ল গতিকে নেক্সট আমাৰ কি হ'ব x - 2 টো থাকি গল ইয়াতে থাকিলে আমাৰ x² + 5x + 3 নেক্সট আমাৰ চাবা যদি এনেকুৱা হয় কিছুমান আমাৰ আৰু ফাৰ্দাৰ নেক্সট আমাৰ স্টেপ যাব নোৱাৰে তেতিয়ালে তাতে থৈ দিবা ইয়াতে আমাৰ দুটা উৎপাদক পালো যেনিবা কবাত তিনিটা পাব পাৰো ইয়াতে দুটা উৎপাদক পালো নেক্সট অনিটো নেক্সট আমাৰ 5ৰ 9 নম্বৰটো ইয়াতে দিছে 3x³ + 5x² - 16x - 12 ইয়াতে যদি চাও আমি 1 বহাই চাও 1 বহালে আমাৰ কি হ'ব এইটো 3 হ'ব এইটো 5 হ'ব এইটো 16 এইটো 12 নিমিলো যদি আমাৰ -1 দিলো এই দুটা এইটো আৰু এইটো 3 16 5 12 নিমিলে মাইনাস হলেও নিমিলে গতিকে আমাৰ কি দিম 2 দি চাবা 2 দিলে আমাৰ ইয়াতে 8 হল 3 * 24 24 ইয়াতে 4 5 * 20 এইটো 16 * 32 আৰু এইটো 12 32 2 44 এইটো 44 মিলিছে গতিকে আমি 2 দিলে মিলে গতিকে x - 2 এটা উৎপাদক হ'ব এতিয়া ইয়াতে যদি আমাৰ x - 2 মিলৰ কাৰণে চাও আমি ইয়াতে 3
এক্স কিউব হ'ব এইটোতো আমি প্ৰথমটো যি আছে সেয়ে দিম এইটো মিলাৰ কাৰণে এইটো 3x স্কুৱেৰ কমন ল'ম তেতিয়াহ'লে x মাইনাছ তো থাকোঁ এতিয়া 3 ল'লে আমাৰ 6 দিব লাগিব 6x স্কুৱেৰ দিব লাগিল এইটোতো আমাৰ x মাইনাছ 2 তেহে থাকিব উৎপাদক এটা গতিকে ইয়াতে আমাৰ কি আছিল 5x স্কুৱেৰহে আছিলে এইটো বেছিকৈ লিখিলোঁ হয় নহয় গতিকে আমাৰ এইটো প্লাছ 11 দিব লাগিব 11x স্কুৱেৰ দিব লাগিব এইটো বেলেঞ্চ হৈ যাব তেতিয়া এতিয়া এইটোৰ লগত মিলাৰ কাৰণে এইটো কমন লোৱাৰ পাৰাৰ কাৰণে 22 দিব লাগিল 22x দিব লাগিল এইটো তেহে আমাৰ উৎপাদক কমন ল'লে উৎপাদক এটা x প্লাছ 2 পাম গতিকে এইটো আমাৰ এইটোৰ লগত মিলাই চাওঁ যদি আমাৰ আছিল 16 লিখিলোঁ 22 গতিকে আমাৰ কিমান বেছি লাগিলোঁ 6 বেছি লিখিলোঁ গতিকে আমাৰ প্লাছ 6x দিব লাগিল এইটোৰ লগত আমাৰ -12টো কমন মিলি যাব এতিয়া নেক্সট আমাৰ কি হ'ল এইটোৰ আমাৰ 3x স্কুৱেৰ এটা থাকিলে আমাৰ কি হ'ব ইয়াতে x এটা থাকিব মাইনাছ ইয়াৰে 2 প্লাছ ইয়াৰে 11x থাকিল থাকোঁতে ইয়াতে x মাইনাছ 2 থাকিলে প্লাছ ইয়াতে 6 থাকিল 6 থাকিলে x প্লাছ x মাইনাছ 2 x মাইনাছ 2 হ'ব ইয়াতে চাবা x মাইনাছ 2 গোটেইতে আছে গতিকে আমাৰ x মাইনাছ 2টো থাকিলে ইয়াতে বাকী থাকিল ইয়াত 3x স্কুৱেৰ প্লাছ 11x প্লাছ 6 এতিয়া এইটো উৎপাদক উলিয়াৰ সময়ত আমাৰ কি উৎপাদক কাৰ উলিয়াব লাগিল 6 আৰু 3 গতিকে 6 2 × 3 পূৰণ ইয়াৰে এটা 3 থাকিল এইটো সহগটো গতিকে ইয়াক আমি দুটা ভাগ কৰিব লাগিল 11 পাব লাগিল গতিকে 9 আৰু 2 হৈ গ'ল ইয়াতে আমাৰ কি হ'ল x মাইনাছ 2টো থাকি গ'ল ইয়াতে আমাৰ কি হ'ল 3x স্কুৱেৰ মাইনাছ 9x ইয়াতে চব প্লাছ হ'ব প্লাছ 2x প্লাছ 6 ইয়াতে আমাৰ x মাইনাছ 2টো থাকি গ'ল ইয়াতে আমাৰ সেকেন্ড ব্ৰেকেট দিছোঁ দিলে ইয়াতে আমাৰ 3x এটা কমন লোৱা যাব ইয়াতে x প্লাছ 3 থাকিব তাৰপিছত আকৌ প্লাছ ইয়াৰে 2 কমন ল'লোঁ x প্লাছ 3 থাকিল নেক্সট আমাৰ কি হ'ল x মাইনাছ 2টো থাকিল ইয়াতে থাকিব x প্লাছ 3 তাৰ কমন থাকিল ইয়াৰে 3x প্লাছ 2 হ'ল তো এইখিনিয়ে আছিল আমাৰ 5 নম্বৰটো ইয়াতে তোমালোকে মন কৰিবা যদি আমি এই প্ৰথম যে আমাৰ ইয়াতে 2 বহতে আমাৰ পাইছিলোঁ হয় পাওঁতে আমাৰ এটা উৎপাদক আমি x মাইনাছ 2 বনাৰ কাৰণে সাজু কৰিছিলোঁ তেনেদৰে তোমালোকে ইয়াতে আমাৰ যেহেতু x প্লাছ 3 হয় না হয় গতিকে -3 বহালেও ইয়াতে 0 পাবা এইটোত প্ৰথম লাইনটোত -3 বহালেও হয় গতিকে সেইটো বহালেও হ'ব উল্টা পাল্টা হ'লেও আমাৰ অসুবিধা নাই লাষ্টৰ এইখিনি একেই পাবা সেম পাবা তো এইখিনি আছিল নেক্সট আমাৰ তোমালোকে চাবা 6 নম্বৰ যোৱাতে ইয়াতে তোমালোকে মন কৰিবা ইয়াতে মই গণিতৰ অলপমান চেঞ্জ কৰি কোৱা হৈছে মানে উত্তৰ নিমিলে বাবে এইটো আচলতে 2 হয় আৰু এই তলৰ এইটো আমাৰ 12 হয় তেতিয়াহে তাৰমানে আমাৰ যিটো এনসাৰ আছে এনসাৰৰ লগত মিলি যাব বা উৎপাদক বিশ্লেষণ কৰিব পৰা যাব এনেকৈ যদি চেঞ্জ হয় তেতিয়াহ'লে আমাৰ এইটো যেনেকুৱাকৈ আছে তেনেকুৱাকৈ নিমিলে আগৰ পুৰণা কিতাপখনত আচলতে এনেকুৱাকৈ আছিলে তোমালোকে এইটো শুদ্ধ কৰি ল'বা নেক্সট তোমাৰ আছিল 6 নম্বৰ চাবা ইয়াতে দিছে x স্কুৱেৰ প্লাছ px প্লাছ q আৰু ইমান দুটা বহুপদৰ x প্লাছ a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে a ইকুৱেল টু ইমান চাবা ইয়াতে আমাৰ কি হ'ল যেহেতু x স্কুৱেৰ প্লাছ px প্লাছ q আৰু x স্কুৱেৰ প্লাছ mx প্লাছ n বহুপদ দুটাৰ এটা উৎপাদক এটা সাধাৰণ উৎপাদক x প্লাছ a এটাকে উৎপাদক উপপাদ্য মতে ইয়াতে আমাৰ দুটাতে তাৰমানে কি হ'ল -a যদি বহাও তেতিয়াহ'লে আমাৰ ইকুৱেল টু 0 হ'ব নহয় জানো গতিকে কি হ'ল -a হোল স্কুৱেৰ ইকুৱেল টু হোল স্কুৱেৰ প্লাছ p ইনটু -a প্লাছ 2 এইখিনি মানেও 0 আকৌ আমাৰ এইফালে এইটো যে আছে আমাৰ -a হোল স্কুৱেৰ প্লাছ mx আছিল নহয় জানো গতিকে m
মাইনাছ এ প্লাছ এন এইখিনিও 0 এইখিনিও 0 গতিকে আমাৰ এইখিনি দুটা 0 কাৰণে দুটা সমান হ'ল এনেকুৱা নেক্সট তোমালোকে কি পাবা এইটো যদি আমি কৰোঁ এতিয়া আমাৰ এ স্কুৱেৰ দুটা নোহোৱা হ'ল ঠিক আছে এতিয়া আমাৰ কি হ'ব এ থাকাখিনি এক সাইড কৰোঁ এ নথাকাখিনি এক সাইড কৰোঁ কৰিলে আমাৰ কি হ'ব এইটো মাইনাছ এ পি এ আকৌ এইটো আহিলে এইফালে প্লাছ হ'ব প্লাছ এম এ আৰু এইফালে আমাৰ কি আছিলে এইটো এনটো থাকিব মাইনাছটো থাকিব সৰি এইটো কিউ এইটো কিউ হা এতিয়া আমাৰ কি হ'ল এই দুটা যদি আমাৰ এ কমন লোৱা যায় এ কমন ল'লে আমাৰ কি হ'ব এম মাইনাছ পি থাকিব ব্ৰেকেটত এম মাইনাছ পি সেইফালে নিছোঁ নিলে আমাৰ কি হ'ব এ ইকুৱেল টু এবাৰ লিখিছোঁ চোৱা এ কমন ল'লে আমাৰ এইটো এম মাইনাছ পি থাকিলে ইকুৱেল টু এইটো এন মাইনাছ কিউ থাকিল তাৰপিছত নেক্সট আমাৰ এইটো যদি এইফালে ৰাখোঁ তেতিয়াহ'লে আমাৰ সমান চিনৰ সেইফালে এইফালে আছিল এন মাইনাছ কিউ আছিলে আকৌ তলত আমাৰ কি হ'ব এম মাইনাছ পি হ'ব তো আজি আমাৰ ভিডিঅ'টো এইখিনি আছিলে শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ